আমোদজনক খবৰ ওয়াকফ সংশোধনী আইনক লৈ অপপ্ৰচাৰ চলাইছে কংগ্ৰেছ দলে বিজেপিয়ে কেতিয়াও মুছলমানৰ নামাজ বন্ধ নকৰে ওয়াকফ সংশোধনী আইনখন কেৱল মাত্ৰ মুছলমানৰ সম্পত্তিৰ সৎব্যৱহাৰ কৰিবলৈহে অনা হৈছে মুছলমানৰ সম্পত্তিৰ প্ৰতি লালসা নাই বিজেপি চৰকাৰৰ এনেদৰে এতিয়া ওয়াকফ সংশোধনী আইনক লৈ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্যৰ মুছলমানসকলক অভয়বাণী দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মুছলমানৰ পৰা বিজেপিয়ে কাঢ়ি নিনিয়ে সম্পত্তি বিজেপিয়ে কেতিয়াও বন্ধ নকৰে নামাজ আৰু মুছলমানসকলক এনেদৰে এতিয়া অভয়বাণী দিছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে মুছলমানৰ মাজত অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে ওয়াকফ সম্পত্তিৰ সৎব্যৱহাৰ কৰাৰ বাবেহে অনা হৈছে এই আইনখন দুখীয়া মুছলমানক সেৱা কৰাৰ বাবে ওয়াকফ আইনত সংশোধনী অনা হৈছে ওয়াকফ আইনক লৈ ৰাজ্যৰ মুছলমানসকলক অভয়বাণী দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ওয়াকফ সংশোধনী আইনখনৰ নামত ৰাজ্যত কংগ্ৰেছ দলে অপপ্ৰচাৰ চলাইছে এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মুছলমানৰ পৰা সম্পত্তি কাঢ়ি নিনিয়ে বিজেপি দলে মুছলমানৰ সম্পত্তিৰ প্ৰতি লালসা নাই বিজেপি চৰকাৰৰ আৰু বিজেপিয়ে কেতিয়াও বন্ধ নকৰে নামাজ এনেদৰে এতিয়া ৰাজ্যৰ মুছলমানসকলক অভয়বাণী দিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মুছলমানৰ মাজত ওয়াকফ সংশোধনী আইনখনক লৈ কংগ্ৰেছ দলে অপপ্ৰচাৰ চলাইছে ওয়াকফ সম্পত্তিৰ সৎব্যৱহাৰ কৰাৰ বাবেহে আইনখন অনা হৈছে দুখীয়া মুছলমানক সেৱা কৰাৰ বাবেই ওয়াকফ আইনত সংশোধনী অনা হৈছে এনেদৰে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মন্তব্য কৰিছে লগতে ৰাজ্যৰ মুছলমানসকলক এনেদৰে এতিয়া অভয়বাণী দিছে দিলীপ শইকীয়াই ওয়াকফ সংশোধনী আইনখনৰ নামত কংগ্ৰেছ দলে ৰাজ্যৰ মুছলমানসকলৰ মাজত অপপ্ৰচাৰ চলাইছে বিজেপি দলে কেতিয়াও মুছলমানসকলৰ নামাজ বন্ধ নকৰে মুছলমানৰ পৰা বিজেপিয়ে কেতিয়াও মুছলমানসকলৰ যি সম্পত্তি কাঢ়ি নিনিয়ে মুছলমানৰ সম্পত্তিৰ প্ৰতি লালসা নাই বিজেপি চৰকাৰখনৰ এনেদৰে এতিয়া ৰাজ্যৰ মুছলমানসকলক অভয়বাণী দিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আৰু এই সন্দৰ্ভত দিলীপ শইকীয়াই কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াব লৈছো যিখন বিল আছিল সেই বিলখনত আমি সংশোধনী আনিছো বহুতে অপপ্ৰচাৰ কৰি আছে মুছলমানসকলৰ মাজত যে মছজিদৰ সম্পত্তি কাঢ়ি লৈ যাব কবৰস্থানৰ সম্পত্তি কাঢ়ি লৈ যাব মুছলমানৰ নামাজ বন্ধ কৰি দিব কংগ্ৰেছ দলে এই ধৰণৰ এটা অপপ্ৰচাৰ মিথ্যা প্ৰচাৰ সাধাৰণ মুছলমান মানুহৰ মাজত কৰিবলৈ আৰম্ভ কৰিছে আমি আজি কথা দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্ট কৰিছে ভাৰত চৰকাৰে স্পষ্ট কৰিছে কোনো মুছলমানৰ সম্পত্তিৰ প্ৰতি ভাৰত চৰকাৰৰ লগত নাই লোভ নাই কেৱল মাত্ৰ সম্পত্তি যাতে আমি সৎ ব্যৱহাৰ কৰিব পাৰো এই সম্পত্তিৰ উপাৰ্জনৰ জৰিয়তে আমি দুখীয়া মুছলমান দুখীয়া মহিলা বিধৱা মহিলা এইসকলৰ যাতে আমি সেৱা কৰিব পাৰো তাৰ কাৰণে এই ওয়াকফ এমেণ্ডমেণ্ট বিল 2025 আমি সংসদত গৃহীত কৰিছো অৰ্থাৎ আমি যি কৈছো সেয়া আমি কৰি দেখুৱাবলৈ সক্ষম হৈছো যিখন বিধেয়ক আছিল যিখন বিল আছিল সেই বিলখনত আমি সংশোধনী আনিছো বহুতে অপপ্ৰচাৰ কৰি আছে মুছলমানসকলৰ মাজত যে মছজিদৰ সম্পত্তি কাঢ়ি লৈ যাব কবৰস্থানৰ সম্পত্তি কাঢ়ি লৈ যাব মুছলমানৰ নামাজ বন্ধ কৰি দিব কংগ্ৰেছ দলে এই ধৰণৰ এটা অপপ্ৰচাৰ মিথ্যা প্ৰচাৰ সাধাৰণ মুছলমান মানুহৰ মাজত কৰিবলৈ আৰম্ভ কৰিছে আমি আজি কথা দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্ট কৰিছে ভাৰত চৰকাৰে স্পষ্ট কৰিছে কোনো মুছলমানৰ সম্পত্তিৰ প্ৰতি ভাৰত চৰকাৰৰ লগত নাই লোভ নাই
কেৱল মাত্ৰ সম্পত্তি যাতে আমি সৎ ব্যৱহাৰ কৰিব পাৰো, এই সম্পত্তিৰ উপাৰ্জনৰ জৰিয়তে আমি দুখীয়া মুছলমান, দুখীয়া মহিলা, বিধৱা মহিলা এইসকলৰ যাতে আমি সেৱা কৰিব পাৰো, তাৰ কাৰণে এই ৱাকফ এমেণ্ডমেণ্ট বিল 2025 আমি সংসদত গৃহীত কৰিছো।